দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা উঠাৰ লগে লগে লাগি গ'লোঁ কাৰেণ্ট এফেয়াৰ্ছ। ইম্পৰ্টেণ্ট নিউজটো বহুতেই আছে, কিন্তু তাৰে মাজত এটা বহুত ইম্পৰ্টেণ্ট নিউজ আপোনালোকে চাগে শুনি আছে, এটা নাম, সেইটো হ'ল মদন বি লোকুৰ। আপোনালোকে চাগে ভাবি আছে এই মদন বি লোকুৰজন কোন হয়। তেওঁ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ জাজ এপইণ্টেড ইন 4 জুন 2012। তেওঁ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত ফিজি চৰকাৰে তেওঁক আকৌ এপইণ্ট কৰিলে এজ এ জাজ অফ দেয়াৰ সুপ্ৰিম কোৰ্ট, মানে তেওঁলোকৰ দেশৰ চবতকৈ যোনটো ডাঙৰ কোৰ্ট, সেইটো কোৰ্টৰ এজ এ জাজ অফ নন ৰেচিডেণ্টেল পেনেল। তেওঁ ইণ্ডিয়াৰ প্ৰথম এনেকুৱা জাজ যোন বেলেগ দেশৰ কোৰ্টতো এজন জাজ হৈছে। এইটো এটা আমাৰ কাৰণে বা পূৰা গোটেই ভাৰতৰ কাৰণে এটা বহুত গৌৰৱৰ কথা। সেই গতিকেহে আৰু আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা এইটো আমাৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট। কাৰেণ্ট এফেয়াৰ্ছ খতম, হিষ্ট্ৰী ষ্টাৰ্ট। আজি আছিল মডাৰ্ণ হিষ্ট্ৰী। মডাৰ্ণ হিষ্ট্ৰীৰ দুখন বুক বহুত টপাৰ্ছে ফ'ল' কৰে। চবতকৈ প্ৰথম বিপিন চন্দ্ৰ মডাৰ্ণ হিষ্ট্ৰী, আৰু এখন আছে স্পেক্ট্ৰাম। বিপিন চন্দ্ৰখন অলপ বেছিয়ে ডিটেইলছ বা বেছি লেন্থি টাইপৰ আছে, কিন্তু বুকখন চাবলৈ বহুত পাতল। আৰু স্পেক্ট্ৰাম বুকখন বহুত মোটা আৰু টিকলু, কিন্তু এইখনত বেছি অলপ ইনফৰ্মেশ্যন থকা নিচিনা মোক পাৰ্চনেলি লাগে, আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা অলপ বেছিহে ইম্পৰ্টেণ্ট নিচিনা লাগে। আজি এটা কুইক ৰিভিজন আৰু প্লাছ এটা ছেশ্যন মডাৰ্ণ হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কৰি কিনে এইটো ছেশ্যন 45 মিনিটছৰ কমপ্লিট কৰিলোঁ। আপোনালোকে ক'বচোন কিমান সময়ৰ বা কিমান টাইমৰ ছেশ্যন লগাই নে কি ধৰে পৰে। লগতে গোটেই টপাৰ্ছখিনিয়ে স্পেক্ট্ৰামৰ কথাই কয়, স্পেক্ট্ৰামখনে মেনশ্যন কৰে তেওঁলোকে পঢ়া বুলি। আপোনালোকে পঢ়ি চাব কিমান ইউজফুল হয় নহয়, নিজে পঢ়াৰ পিছত এনালাইজ কৰিলে ভাল আণ্ডাৰষ্টেণ্ডিং এটা আহে। যিমানে এক্সামটো ওচৰত আহি আছে, সিমানে ভগৱানৰ মনতো বেছিকৈ পঢ়া হৈছে। আজি হ'ল মঙলবাৰ, আহোঁ এতিয়া হনুমান মন্দিৰৰ পৰাই। বোলো জয় শ্ৰীৰাম, জয় বজৰংবলী। মন্দিৰৰ পৰা আহি ব্ৰেকফাষ্ট কৰি আকৌ নিজৰ কাম ষ্টাৰ্ট, মানে পঢ়া। as you know, Sanjay Malhotra appointed as the 26th RBI governor, present governor, on the retirement of Shaktikanta Das, former governor of RBI. আমাৰ ইণ্ডিয়াত যিমানো পইচা আছে, আমি জানো কি চব পইচা কাৰ চাইন থাকে, RBI গভৰ্ণৰ। আৰু চব পইচা কোনে প্ৰিণ্ট কৰে, কোনে মানে এৰে পইচাখিনি মাৰ্কেটত, কোনে ইছ্যু কৰে পইচাখিনি, সেইখিনি হ'ল গোটেইখিনি RBI। আমি এইখিনি কথা চবেই জানো, কিন্তু একচেপ্ট 1 rupees, 1 টকা নোটৰ বাহিৰে গোটেইখিনি RBI। অনলি 1 rupee নোটখিনিহে অনলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইছ্যু কৰে। আৰু এই কথাটো চাগে চবেই জানে। আৰু 1 rupee নোটত ফাইনেন্স ছেক্ৰেটেৰীৰ ছিগনেচাৰ থাকে, লগতে বাকী কাৰেঞ্চিত RBI গভৰ্ণৰৰ ছিগনেচাৰ থাকে। মোৰ তাতে এখন বহুত পুৰণা 1 rupee নোট আছে, এনেইতো দেখাই নাপায় আজিকালি ক'তো। আপোনালোকে আৰু ভিডিঅ'তে চাই লওক। আৰু লগতে দুখনমান আৰু পুৰণা নোটো আছে। আপোনালোকে ক'বচোন কাৰ তাতে কোনোবা এনেকুৱা ৰাখাত পুৰণা নোটছ ইণ্টাৰেষ্টেড আছে নেকি। গভৰ্ণমেণ্ট অলছ' ইছ্যু some special coins during some special events, like launching of ₹75 coin, 75th celebration of anniversary of Constitution of India. এই কইনটো দেখাত চিলভাৰৰ নিচিনাই, কিন্তু it contain 4 metals, that is silver 50%, copper 5%, nickel and zinc each 5%, with a total weight of 35 gram. আৰু ইয়াৰ dimension to 45 millimeter. If you like the video, please subscribe to my channel.